ভয় লাগিলে হয় নি সিধা গুচিয়ে গ'লে চালেই কেনেকে ইয়াৰো চিন্তা হৈছে না গৰু নাই গৰু বিচাৰি পালি নাই না মই মানে বোকাতে ভৰালো নহয় এবাৰ বোকাটো খোৱাৰ পিছত তাতে ভৰালো কেলে ইমান দিনৰ মূৰত চলে অলপ দেৰি লাগিব বুলি লাহে লাহে শিকি আছো পাঁচ চিন্তা ছোৱালী দেউতা শিকোঁতে খৰচা হ'ব পাঁচ ছয়টা শিকোঁতে খৰচা হ'ব এতিয়া কি সেয়া এটা আছে নেকি কৃষ্ণ দেৱ মই বাহিৰে ভিতৰত তুমি হৰিগুৰু আচাৰ বহুমতিটো অভিনয় কৰি নাইকিয়া কৰি দিছো হৰি হৰি মানি আছো তোমাৰ কৃষ্ণ ভাল বোলে সেই সকলে কি গুহাৰি জনাব প্ৰথমতে বোলে ৰাজ বুলি ৰজা জ্ঞাতি বুলি গংগা ভকত বুলি সাক্ষাৎ ঈশ্বৰ আপোনাৰ দুপৰীয়া পেলাই আনিব লাগিছিলে নিষ্পাচলি এক পামূল্য দিবলৈ অসমতে যি সামৰ্থ নাই সহস্ৰ পামূল্য কেনেকৈ দিব গাঁঠি কোৱা খাই দাঁত গাঁঠিসকলক আননো কি এই পোনা পোৱালি দিবলৈ জাত কৰ্ম কৰিবলৈ আছিলে আৰু বেদান্তি ওচৰলৈ গৈছিলে আৰু বেদান্তি বিহিত কৰ্ম নকৰিলে কৰা হয় বুলি কয় গতিকে তেওঁলোকে সেই অনুপাতে আজি ভকতৰ বৈষ্ণৱৰ চৰণত নিমন্ত্ৰণ কৰি আনি আজি ভকত বৈষ্ণৱৰ চৰণত উৎসৰ্গা কৰিছে আৰু ইয়াতে কৰিবলৈ যাওঁতে যদি সতগুৰি অপাৰ হ'ব পাৰে সত্ৰ অপাৰ মূৰ্তিকক আৰু ভগৱন্তক আনন্দ সাগৰ ঠাই দিব লাগে তেওঁলোকক কৃষ্ণ হৰি হৰি বোলে ভাল লিখি দিয়া পুজিব হৰি চৰণ মূৰাই 300 বছৰ নাপালে বুলি কি দিম বুলি আমাক মতে চিন দিয়া চিন কি বোলে প্ৰথমতে এগছি ধৰ্মৱন্তী আৰু ভাগৱত দিয়া হৈছিলে আৰু অৱশেষত এতিয়া অন্ন এমুঠি ভকতৰ চৰণত দিয়া হৈছে অন্ন হাই বোলে অন্ন কৰি আছে জগতক উদ্ধাৰ এইখিনি কৰিব যে ৰাতিৰ পৰা যি কোনোবাখিনি অপৰাধ হৈছে সৰ্বপুটি অপৰাধখিনি মৰ্ষণ কৰি ভকতৰ চৰণত চাই দিয়ে যেনে গাই শুদ্ধ হ'ব নদী জলকপিয়া পিতৃপিতা মাতৃপিতা অৰ্ধপিতা জ্যেষ্ঠ কনিষ্ঠ গৈছে কম কত তেওঁলোকে যি বকুণ্ঠ আছে সেই বকুণ্ঠৰ পৰা আজি এশবাৰ তল নামিয়ে পুত্ৰ নাতি ঘৰত আজি জাতকৰ্ম কৰিছে বুলি এশবাৰ তল নামি আহি আশীৰ্বাদ কৰিব সেই আশীৰ্বাদে হাতমি ৰাখি থাকিম একো দুখী বৰষুণ নালাগে কৃষ্ণ গুৰু ঘৰৰ এটি গোৱাপন আগুৰা আছে ভূমি ব্ৰহ্মা গুৰু কৃষ্ণ ভূমি জগতৰ চৰাচৰ বহুত ধনী কৰি চৰি কৰিব এটা শিশু লক্ষিপাতে এটকা হ'ব নাযায় ভাবি গুৰু হৰিয়ে স্ফুট সময় আশীৰ্বাদ কৰিব সেই আশীৰ্বাদ নাম গুৰু ভকত ভাগৱত শ্ৰীমতী সমুদায় কৰি এগুণ দিছে সত্যগুণ আদি থবলৈ গুৰু হৰিয়ে স্ফুট সময় আশীৰ্বাদ কৰিব লাগে আৰু কৃষ্ণ হৰি হৰি বোলা হৰি বোলা কৃষ্ণ